ইফালে অৰুণোদয় আঁচনিৰ নামত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ বিধায়কগৰাকীৰ। প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে বিজেপিৰ ঘনিষ্ঠইহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। প্ৰতিশ্ৰুতি অনুসৰি ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদানৰ লগতে আঁচনিৰ ধন ৩,০০০ টকালৈ বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাইছে অখিল গগৈয়ে। আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰা হৈছে, তাত সাংঘাতিক ধৰণৰ কেলেংকাৰী আৰু দুৰ্নীতিৰ এটা অভিযোগ উত্থাপন হৈছে। ক'ৰবাত কেৱল বিজেপিৰ সদস্যসকলক অৰুণোদয় আঁচনি দিব খোজা হৈছে, ক'ৰবাত বিজেপিয়ে চিলেক্ট কৰাৰ বাহিৰে বেলেগ কোনো ধৰণৰ তাত কোনো ধৰণৰ আপোনাৰ যোগ্যতাৰ প্ৰশ্ন নাই, অৰ্থনৈতিকভাৱে দুৰ্বল হোৱাৰ প্ৰয়োজন নাই। কেৱল বিজেপিয়ে যদি কৈ দিয়ে তেতিয়াহ'লে তেওঁলোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব খোজা হৈছে। আৰু ক'ৰবাততো এনেকুৱা হৈছে যে অৰুণোদয় আঁচনি পাবৰ কাৰণে পইচা তোলা হৈছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ, আপুনিতো ঘোষণা কৰিছিলে MP ইলেকশ্যনৰ আগত যে যাৰ ৰেচন কাৰ্ড থাকিব সকলোৱে অৰুণোদয় পাব। এতিয়া আপুনি কিয় মাত্ৰ কেইটামান পৰিয়ালকহে আপুনি অৰুণোদয় দিবলৈ লৈছে? এয়াটো অন্যায়। আৰু সেইকাৰণে এই মুহূৰ্তত মই অসমৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক অৰুণোদয় দিবৰ কাৰণে আৰু অৰুণোদয়ৰ টকাৰ পৰিমাণ ১২৫০ টকা নহয় ৩,০০০ টকা কৰিবৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।